ওম শান্তি এটা অনুৰোধ কৰোঁ সকলোকে কেতিয়াও আপুনি কি খাইছে কি বনাইছে সেয়া কাৰোৰে দৃষ্টি নপৰাকৈ বনাবলৈ কাৰোৰে দৃষ্টি নপৰাকৈ খাবলৈ চেষ্টা কৰক দেই আচলতে আমাৰ জীৱনত আজি যে সুখ শান্তি নোহোৱা হৈছে সৰু সৰু কথাত যে আমাৰ মানসিক সুখ শান্তি আমি হেৰুৱাইছোঁ তাৰ কাৰণ হৈছে বাহিৰৰ নিগেটিভ শক্তিয়ে আমাক বহু পৰিমাণে প্ৰভাৱিত কৰি থাকে গতিকে এই বাহিৰৰ নিগেটিভ শক্তিৰ পৰা বচাৰ এটাই উপায় হৈছে সেইটো হৈছে নিজৰ খাদ্যক সদায় নিজৰ দৃষ্টিত ৰাখি খাওক খাদ্য খোৱাৰ আগত সেই খাদ্য ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাক আপুনি অৰ্পণ কৰক আৰু কাৰোৰে দৃষ্টি নপৰাকৈ আপুনি আপোনাৰ খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক এক ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাৰ স্মৃতিত থাকি খাবলৈ যত্ন কৰকচোন দেখিব আপোনাৰ মানসিক সুখ শান্তি কিন্তু বহু পৰিমাণে আপোনাৰ বাঢ়িব হে ওম শান্তি